যোৱাকালি আপোনালোকে গম পাইছে যে বহুত আমাৰ পুলিং বুথত বিজেপিৰ MLA, বিজেপিৰ কেণ্ডিডেট আৰু বিজেপিৰ নেতা গুণ্ডাই মিলি বহুত ৰেগিং কৰিছে। তাৰ ওপৰত আমি এতিয়া কমপ্লেইন দিছোঁ আমাৰ ৰিটাৰ্নিং অফিচাৰক আৰু ইয়াৰ এটা কপি আমি দিল্লীৰ যোনটো আমাৰ চিফ ইলেকশ্যন কমিশ্যনৰ তাক পঠাইছোঁ। এটা কপি আমি গুৱাহাটীৰ আমাৰ যোনটো জনতা ভৱনত আছে ষ্টেট ইলেকশ্যন অফিচ তাতো পঠাইছোঁ। তাত আপোনালোকে দেখা পাইছে যে ইয়াত লিষ্টখন আপোনালোকক মই দি দিম। তাত অতি বহুতকেইটা চেণ্টাৰ 33টা চেণ্টাৰত ৰেগিং চলিছে। ৰেগিং চলোৱাত তাত নেতৃত্বত লৈছিলে নগাঁও বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া, তাৰপিছত আমাৰ ব্ৰহ্মপুৰৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া। আৰু অতিতকৈ দুখ লগা কথা যে কেণ্ডিডেটজনে নিজে আমাৰ কংগ্ৰেছৰ যোনখিনি আমাৰ এজেণ্ট আছিল পুলিং এজেণ্ট তেওঁলোকক প্ৰহাৰ কৰিছে। তাত কেমেৰাত আপোনালোকেও নিউজত দেখা পাইছে যে বহুত ভিডিঅ' এটা ভাইৰেল হৈছে। তাৰপিছত আমাৰ এজেণ্টৰ ওপৰত যেনেকৈ প্ৰহাৰ কৰিছে আৰু যেনেকৈ ৰেগিং কৰিলে তাৰ উপৰিতো আমাৰ যোনখিনি প্ৰশাসনৰ ওপৰতো আমি আমাৰ যোনটো বিশ্বাস সেইটো হেৰাইছোঁ, SPৰ ওপৰত হেৰাইছোঁ, পুলিচৰ ওপৰত হেৰাইছোঁ, তাৰপিছত আমি আমাৰ DCৰ ওপৰতো হেৰাইছোঁ, এডমিনিষ্ট্ৰেশ্যনৰ ওপৰতো হেৰাইছোঁ। সেইকাৰণে আমি নিজৰ যোনটো জাষ্টিছৰ কাৰণে আমি এটা কমপ্লেইন দিব আহিছোঁ আমাৰ নগাঁৱৰ যোনটো আমাৰ 88 চামগুৰি LAC ৰিটাৰ্নিং অফিচাৰক কাশ্যপ ডাঙৰীয়াক। এইখিনি দি আমাৰ যে ৰিপুলিং হয় 33টা পুলিং ষ্টেচনত এই ৰিপুলিঙৰ আমি দাবী জনাইছোঁ। আমি বাৰম্বাৰ মই কেণ্ডিডেট হিচাপেও মই বাৰম্বাৰ যেতিয়া আমি গম পাইছোঁ যে অমুকটো চেণ্টাৰত হৈ আছে আমি ডাইৰেক্ট নাম্বাৰটো লিখি পেলাই আমি তাৰ ছেক্টৰ অফিচাৰক ফোন কৰোঁ, তাৰপিছত আমাৰ ইলেকশ্যন অফিচাৰক ফোন কৰোঁ, SPক ফোন কৰোঁ। SPয়েতো আমাৰ নেতা ৰকিবুল হাছান ডাঙৰীয়াৰ নাম্বাৰটোৱে ব্লক লিষ্টত ৰাখি থৈ দিছে, যোনটো ৰিঙো নহয়। তাৰপিছত আমি DCক ফোন কৰোঁ, তেওঁলোকে একদম লেহেমীয়াভাৱে এটা ৰিপ্লাই দিয়ে, যোনটো এজন DC আৰু SPৰ সেইটো ৰিপ্লাই হ'ব নোৱাৰে। আৰু মই অফিচিয়েল কেণ্ডিডেট হয় আমাৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ, তে এনেকৈ এটা ৰিপ্লাই দিয়াটো আমি ভাল পোৱা নাই। আমিও তেওঁলোকৰো ওপৰত আমি পুলিচ অবজাৰ্ভাৰত আমি দিছিলোঁ, তাৰপিছত DCৰ ওপৰতো এতিয়া আমি আস্থা হেৰাইছোঁ। সেইকাৰণে আমি নিৰ্বাচন আয়োগৰ ওপৰতে আমি আস্থাটো ৰাখি আমি এই কমপ্লেইনটো দি আহিছোঁ। আচলতে প্ৰশাসনে একপক্ষীয়ভাৱে কাম কৰিছে নেকি? একপক্ষ হয়। আমি বহুত জেগাত দেখা পাইছোঁ মানে আমাৰ নেতা কৰ্মী যোনে ৰাস্তাত ঘূৰি ফুৰে, ইমান যে কাণ্ড হৈছে। তাত আপোনালোকে দেখা পাব যে প্ৰথম যদি ক'ৰবাত জিতু গোস্বামী গুচি যায়, তাৰপিছত অলপ দেৰি পিছতে SPৰ গাড়ীখন আহে। সেইটো কি এদিন দুদিন হ'ব পাৰে, সদায় কেনেকৈ হ'ব পাৰে? আৰু আমাৰ এজন চালফা সুৰেশ বৰা ডাঙৰীয়া ক'লে সেইটো ভুল হ'ব, তেওঁ চালফা হয়, এতিয়া আকৌ আলফালৈ পৰিণত হৈছে। তেওঁলোকে তেনেকৈ দাবী ধমকি দিয়ে। এতিয়া আমাক কৈ আছে যে আমাৰ যোৱাকালি আমাৰ এজনো বিধায়ক লৈ পেলাই মই আৰু আমাৰ ৰকিবুল হাছান ডাঙৰীয়া আমি নিজে তাত ভোটাৰ হয়, আমি নিজে ঘূৰি ফুৰিছোঁ, আমাৰ লগত কোনো ল'ৰা নাই, আমাৰ PSৰ বাহিৰে আমি কাকো লোৱা নাই কালি। তাৰপিছত কেনেকৈ ভোটাৰ নোহোৱাকৈ ৰূপক শৰ্মা, জিতু গোস্বামী, সুৰেশ বৰা আৰু তেওঁৰ হাংগু পাংগু কেনেকৈ তাত চামগুৰি বিধানসভা সমষ্টিৰ বিভিন্ন ভোটিং চেণ্টাৰত কেনেকৈ প্ৰৱেশ কৰিব পাৰিছে। আৰু মই যোনটো চেণ্টাৰত প্ৰৱেশ কৰিছোঁ কেণ্ডিডেট হিচাপে মোৰ PSৰ কেইটাও মই বাহিৰত থৈ গৈছোঁ। তাৰপিছত আপোনালোকে দেখা হৈছে যে যোনটো কেণ্ডিডেট ডিপ্লু ৰঞ্জন শৰ্মা কেনেকৈ প্ৰহাৰ কৰিছে। এইটো কি মানৱতা হয় নেকি? হ'ব পাৰে যে আমি বেলেগ পাৰ্টিৰ হ'ব পাৰোঁ, কিন্তু প্ৰথমতেতো মানৱতাটো আহে। এনেকৈ প্ৰহাৰ কৰি পেলাই এনেকৈ ইলেকশ্যন জিকিব নোৱাৰে। আপোনালোকে দেখা হ'ব 23 তাৰিখে আমি জিকিম। ইয়াত কোনো তানজিল হুছেইন বা কংগ্ৰেছ নিজিকে, ইয়াত মানৱতা জিকিব আৰু চামগুৰি জিকিব। এইটো 2001 চনৰ পৰা এইটো পৰম্পৰা। 2001 চনৰ পৰা যেতিয়া মোৰ দেউতা বা আমাৰ চামগুৰিৰ নেতা ৰকিবুল হাছান ডাঙৰীয়া যেতিয়া নিৰ্বাচনত উঠিছিল, 2001 চনৰ পৰা এই নিৰ্বাচনৰ পিছদিনাই ভোট গণনাৰ আগতেই একদম বম চম ফুটাই একদম পূৰা পটকা চটকা ফুটাই একদম পূৰা উল্লক মানক বনায়, কিন্তু যেতিয়া ৰিজাল্ট হয় তাত কংগ্ৰেছ জিকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।